Hello everyone, আজি আপোনালোকক মই যিখিনি মানুহ মুন উইক হয় চন্দ্ৰ উইক হয় তেওঁলোকৰ বিষয়ে ক'বলৈ ওলাইছো কালি কৈছিল আপোনাক যাৰ গ্ৰিডত নিউমাৰলজি মতে 2 সংখ্যাটো নাই বা 2 টু ওভাৰ পাৱাৰ হৈ আছে ওভাৰ পাৱাৰ মানে কেবাবাৰো 2 সংখ্যাটো আহিছে তেতিয়াও মুনটো নিচস্ত হয় তেওঁলোকৰ বাবে মই কি ক্ৰিষ্টেল পিন্ধিব লাগে আজি তাকে ক'বলৈ ওলাইছো মুনৰ মানুহবিলাক সাধাৰণতে সেনসিটিভ হয় সফট স্পোকেন হয় সফট হাৰ্টেড হয় তেওঁলোক অলপ ইমোশনালও হয় আৰু যদি বেছিকৈ গ্ৰিডত 2 আহিছে তেনেহলে ইমোশনাল ইমবেলেন্স হ'ব পাৰে আৰু যদি 2 সংখ্যাটো নাই তেনেহলে এই কোৱালিটি কেটা মানুহজন বা মানুহগৰাকীৰ পৰা নাইকিয়া হৈ যাব পাৰে গতিকে আপোনালোকে মুনৰ ৰিমেডি কৰাটো উচিত আৰু মুনৰ ৰিমেডিৰ বাবে মই আপোনালোকক সাজেষ্ট কৰি মুনস্টোন পিন্ধিব পাৰে ক্লিয়াৰ কোৱাৰ্টজ পিন্ধিব পাৰে টাৰ্কুইজ পিন্ধিব পাৰে ব্লু মুনস্টোন পিন্ধিব পাৰে ৰেইনবো মুনস্টোন পিন্ধিব পাৰে পাৰ্ল পিন্ধিব পাৰে হাউলাইট পিন্ধিব পাৰে আৰু প্ৰিচিয়াছ ষ্টনৰ ভিতৰত মেইনলি পাৰ্ল আৰু মুনস্টোন এই দুটা আপোনালোকে ব্যৱহাৰ কৰিব পাৰে নিশ্চয় ভাল হ'ব আৰু আজিলৈ আহিছো আকৌ মই নেক্সট ৰিমেডি বেলেগ এটা গ্ৰহৰ আপোনালোকৰ ওচৰলৈ লৈ আহিম বাই